হেল্ল' ফ্ৰেণ্ডছ, আজি পটলৰ এটা ৰেচিপি বনাইছোঁ। মই পটলখিনি প্ৰথমতে ধুই মাজতে দুফাল কৰি ফালি লৈ পটলখিনি ফ্ৰাই কৰি লৈছোঁ। বেছি মই পটল লোৱা নাই, দুজনৰ কাৰণেহে বনাইছোঁ। 6-7টামান পটলহে লৈছোঁ। বেছি দৰকাৰ নাই এইটো ৰেচিপিত, দুজনৰ কাৰণে ইমানেই যথেষ্ট। এতিয়া মই এই গৰম তেলখিনিতে কেইটামান গোটা জিৰা দি দিছোঁ। গোটা জিৰা দিয়াৰ পিছত মই ইয়াতে জলকীয়া দিম, কেঁচা জলকীয়া ইউজ কৰিছোঁ। জলকীয়া পাউডাৰ ইউজ কৰা নাই এইটো ৰেচিপিত। ইয়াতে মই পিহি থোৱা পিঁয়াজখিনি মই এতিয়া দি দিছোঁ। পিঁয়াজখিনি অলপ ভাজিব লাগিব। ভজা হৈ গ'লে মই ইয়াতে আদা নহৰু দিম। আদা নহৰু পেষ্ট মই ঘৰতে বনাই থৈছোঁ। এই আদা নহৰু পেষ্টখিনি দিয়াৰ পিছতে অকণমান লৰাই মেলি আদা নহৰুৰ গোন্ধটো অলপ যোৱাৰ পিছতে মই ইয়াতে বিলাহীখিনি দি দিম। অতি সহজতে বনাব পৰা এটা ৰেচিপি, কেতিয়াবা বনাই খাই চাব। ইয়াতে মই দৈ ইউজ কৰিম। দৈ দি বনাম, অলপ খাবলৈ বেলেগ হয়। আৰু যদি আপোনালোকে নাই বনোৱা কেতিয়াবা বনাই চাব, বনাই খাই কেনেকুৱা লাগে জনাব। ইয়াতে মই এতিয়া অলপমান নিমখ দিছোঁ। নিমখ সোৱাদ অনুযায়ী দিব আপোনালোকে পৰিমাণ চাই। নিমখখিনি দি অকণমান লৰাই মই ইয়াতে অকণমান সামান্য পৰিমাণে চেনি ইউজ কৰিছোঁ। চেনি দি ইয়াতে মছলা, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু অকণমান গৰম মছলা, এইখিনি অকণমান লৰাই মেলি অলপ গৰম পানী ঢালি দিম যাতে মছলাখিনি জ্বলি নাযায়। অতি সহজতে হোৱা ৰেচিপি, কাৰণ মই পটলখিনি অলৰেডি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লোৱাৰ কাৰণে সহজতে হৈ যায়, বেছি সময় দৰকাৰ নাই। এয়া এতিয়া মছলাখিনি অলৰেডি ভজা হৈ গৈছে। হৈ গ'লে মই ইয়াতে এতিয়া পটলখিনি দি অলপ লৰাম। মছলাখিনি যাতে পটলত লাগি যায় তেনেকৈ মই মছলাখিনি লৰাই ল'ম। এতিয়া পটলখিনি মই দি দিম ইয়াতে। এই মছলাখিনিতে পটলখিনি ভাজি থোৱা পটলখিনি দি দিম। খাই চাব কেতিয়াবা বনাই, আৰু হয়তো এনেকৈ বনাই খাইছেও বহুতে হয়তো। মই এনেকৈ প্ৰায়ে বনাওঁ পটলৰ ছিজনত। ঘৰৰ সকলোৱে খাই ভালেই পায় এইটো তৰকাৰী। এতিয়া পটলখিনি অলপ মই গৰম পানী দি উতল এটা আহিবলৈ দিম। উতল আহিলে আৰু পটলখিনি প্ৰায় হৈ যোৱা নিচিনাই আৰু। ইয়াতে অলপ উতল অহাৰ পিছত মই নমোৱাৰ আগে আগে দৈ দিম। কেতিয়াবা খাই চাব, খাই কেনেকুৱা লাগিলে জনাব। ভাল লাগে ভাতৰ লগতে, ৰুটিৰ লগতে, দুইটাতে ভাল হয় খাবলৈ। যেনেকৈ খাই আপোনালোকে ভাল লাগে। এতিয়া মই এয়া হৈয়ে গৈছে প্ৰায়, বহুত সহজতে হোৱা এটা ৰেচিপি। এতিয়া এয়া মই দৈ, নৰ্মেল দৈ ইউজ কৰিছোঁ। টেঙা মানে বেছি টেঙা দৈ ইউজ নকৰিব, বেছি টেঙা হ'লে তৰকাৰীটো খাই বেয়া লাগিব। ইয়াতে দৈখিনি দি মই অলপ লৰাই অকণমান লৰাই দিয়াৰ পিছতে অলপ এবাৰ মই ঢাকোন মাৰি দিম, এটা উতল আহিবলৈ দিম। অহাৰ পিছতে প্ৰায় পটল তৰকাৰী হৈয়ে যাব। নিৰামিষৰ দিনত কেতিয়াবা এনেকৈ বনাই খাব, যদি খোৱা নাই। ভাল পাব নিশ্চয় খাই। এটা অলপ টেষ্টটো বেলেগ হয়, দৈ টেষ্ট এটা আহে, ভাল লাগে। আৰু গৰম মছলা ইউজ কৰাৰ কাৰণে গোন্ধটোও বহুত ভাল আহে। ইয়াতে কোনো জলকীয়া গুড়ি চুৰি ইউজ কৰা নাই, তথাপিতো কালাৰটো বহুত ধুনীয়া হৈছে। দেখিছে আপোনালোকে কিমান ধুনীয়া হৈছে। এয়া মোৰ তৰকাৰী হৈ গ'ল। বাই, খাই চাব।